ধুনীয়া পৰিৱেশ আৰু মই ভাবোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ নেতৃত্বত যি 5 বছৰে অসমত কাম হ'ল, নাহৰকটীয়া সমষ্টিৰ উন্নয়ন হ'ল, ৰাইজে বুজি পাইছে যে 20 বছৰ নাহৰকটীয়াত বন্তি ফুকন বাইদেউৰ যি কলা অধ্যায় বুলি নকওঁ বা উন্নয়নৰ যি বেয়া ছবি বা নাহৰকটীয়াত পুখুৰী গাঁত আমি ইমান পিছুৱাই আছিলোঁ, কিন্তু 5 বছৰ হিমন্ত বিশ্ব ডাঙৰীৰ আশীৰ্বাদ আমি যিমান কাম কৰিব পাৰিলোঁ, ৰাইজ খুব উৎসাহিত হৈ আছে আৰু নিজে দেখা পাইছে হ'ল ৰাইজ ওলাই আহিছে, ফূৰ্তি উল্লাস কৰিছে। এনেকুৱা লগা নাই আমি নিৰ্বাচনী প্ৰচাৰ কৰি আছোঁ, এনেকুৱা লাগে যে আমি ক'ৰবাত নহয় ক'ৰবাত চাগে আমি জিকাৰ ফূৰ্তি কৰিছোঁ নেকি, কিন্তু আমি গম পাওঁ যে ৰাইজৰ মাজত যাব লগা আছে, কাম কৰিব লগা আছে। কিন্তু নাহৰকটীয়াবাসী ৰাইজ সকলোৱে কংগ্ৰেছ পাৰ্টীৰ যি অপশাসন বাদ দি ভাৰতীয় জনতা পক্ষত থিয় দিছে আৰু অকল নাহৰকটীয়া সমষ্টিয়ে নহয়, যে ডিব্ৰুগড় জিলাৰ গোটেই 6টা ছিট আৰু অসমত আমি যোন 4 মে'ত ৰিজাল্ট দিব 100% হিমন্ত বিশ্ব ডাঙৰ নেতৃত্বত NDA চৰকাৰ হ'ব। আমি বিপুল ভোটত জয়ী হৈ আকৌ এবাৰ অসমৰ ৰাইজৰ কাৰণে কাম কৰিম আৰু তাৰেই এখন ছবি যে ইমান মহিলা ৰাইজ ওলাই আহিছে, যাতে আমি সকলোৱে এইটোৱে বিচাৰোঁ যি ধৰণে উন্নয়ন যোৱা 5 বছৰে হ'ল 10 বছৰে হ'ল যাতে আগন্তুক সময়ত হয় আৰু অসমখন আগুৱাই যায়। কামটো বহুত কৰিব, নিযুক্তিকে ধৰি আৰম্ভ কৰা কামবিলাক, নামৰূপ সাৰ কাৰখানাৰ আমি আধাৰশিলা স্থাপন হৈছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে, কাম সম্পূৰ্ণ কৰিব লগা আছে। মহকুমাৰ কাম আৰম্ভ হৈছে, শেষ কৰিব লগা আছে। 4-5 স্কুল নিৰ্মাণ হৈছিলে, কাম শেষ কৰিব লগা আছে। দিহিং পাটকাই পৰ্যটনস্থলী হিচাপে আমি কাম আগবঢ়াইছিলোঁ, তাক বহুত আগুৱাই লৈ যাব লগা, যাতে সেই দিহিং পাটকাই আমি পৰ্যটনস্থলী ঘোষণা কৰিছোঁ। কাজিৰঙাৰ দৰে আমাৰ নাহৰকটীয়ালৈ যাতে মানুহ ফুৰিব আহে, তেনেকুৱা বহুতখিনি কাম কৰিব লগা আছে আৰু বহুত কাম আছে আমি কৰিব লগা আছে। নাহৰকটীয়াৰ কৃষি বিপ্লৱৰ ওপৰত কাম কৰিব লগা আছে, জলাশয়বোৰ ঠিক কৰিব লগা আছে। সেইকাৰণে গোটেইখিনি কাম আমি কৰিব লগা আছে। মই নিশ্চয় আগন্তুক সময়ত যদি বিধায়ক হৈ আহোঁ, ৰাইজে সহায় কৰে, নিশ্চয় আৰু বহুত কাম কৰিব লগা আছে। যদি নিৰ্বাচনী প্ৰচাৰ বুলি আজি আৰম্ভ কৰোঁ যাত্ৰা, এতিয়ালৈকে আজি 5খন মিটিং হ'ল, আজি প্ৰথম দিনাখনৰ 5খন মিটিং হৈছে, তো নিশ্চয় আমি আৰু 10-12 দিন বাকী আছে। 60-70 মানৰ মিটিং কৰা নিশ্চয় হ'ব, কাৰণ আমি 210টা বুথ আছে আৰু 12 দিনত আমি গোটেই 200টা বুথত যোৱা সম্ভৱ নহয়। 2-3টা বুথ মিলাই আমি যাতে যিমান পাৰোঁ ৰাইজৰ ওচৰলৈ যাব বিচাৰোঁ, যাতে ৰাইজেও যদিও বিধায়কৰ হিচাপে 5 বছৰ কাম কৰা ৰাইজৰ মই থাকিলোঁ, কিন্তু নিৰ্বাচনত মই ৰাইজে চাব বিচাৰে, যাতে ৰাইজে যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কষ্ট কৰি আছোঁ। এইটো সময়ে ক'ব, কিন্তু আমি আশা কৰোঁ এবাৰ চাগে ৰাইজে কয় যে আমি 40-50টা ভোটত চাগে এবাৰ নিশ্চয় মাৰ্জিন হ'ব, যদি ৰাইজৰ আশীৰ্বাদ নিশ্চয় চাগে হ'ব পাৰিম। নাহৰকটীয়াত মই ভাবোঁ ৰেকৰ্ডেই হ'ব, আজিলৈকে ইমান মাৰ্জিন কোনো জিকা নাই।